প্ৰতিদিন টাইমৰ সাংবাদিক নাৰায়ণ শইকীয়াক উদণ্ড যুৱকে আক্ৰমণ কৰাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ভিন্নজনে আৰু বিৰোধী দলপতি দেৱব্ৰত শইকীয়ায়ো এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কৈছে যে এনে ধৰণৰ ঘটনাৰ মূল কাৰক মুখ্যমন্ত্ৰীগৰাকীয়ে বুলি উল্লেখ কৰিছে কংগ্ৰেছ নেতাগৰাকীয়ে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এনেবোৰ বিষয়ক লৈ উচতনিমূলক মন্তব্য প্ৰদান কৰা বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য দেৱব্ৰত শইকীয়াৰ। এটা মধ্যম পন্থা অৱলম্বনৰ পথ থকা সত্ত্বেও মুখ্যমন্ত্ৰীয়ে সংঘাতৰ পৰিৱেশ সৃষ্টি কৰাৰ অভিযোগ দেৱব্ৰত শইকীয়া। এনেকৈ ৰাতি এছাম দুষ্কৃতিকাৰী অপসংস্কৃতিৰ বাহকে এনেকৈ আক্ৰমণ কৰাৰ বাবে তেওঁৰ নিজৰ সংবাদ গোষ্ঠীৰ বাবে সংবাদ পৰিৱেশন কৰিবলৈ চেষ্টা কৰা সময়ত আৰু ইয়াৰ বাবে অন্যতম এজন যিটো কয় যে এলিমেণ্ট এনেকুৱা বেয়া কামৰ এলিমেণ্ট আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া তেখেতে নিজেই উৎসাহ জনাইছিলে যে মই বৰপেটাৰ ফটকা কিনিম এবাৰ আৰু মই দেৱালী ভালকৈ ফটকা ফুটাম। তেখেতে আগে পিছে ফটকা ফুটাই নে নাই মই নাজানো, কিন্তু জুবিন গাৰ্গৰ হত্যাৰ পিছত যেতিয়া বিভিন্ন মহলৰ পৰা দাবী আহিছিল যে ফটকা ফুটাব নালাগে, সেইখিনি সময়ত মুখ্যমন্ত্ৰী মহোদয়ে মধ্যস্থতা কৰিব পাৰিলে হয়। তেখেতে যিসকলৰ পাৰ্মিশ্যন লৈছিলে ফটকা আনিবলৈ, যিসকলৰ হাতত তেওঁলোকে মেজিষ্ট্ৰেটে লাইচেঞ্চ দিছিলে ফটকা সংগ্ৰহ কৰিবলৈ, তেখেতসকলক এককালীন সাহাৰ্য দিব পাৰিলে হয়। সেইটো নিশ্চিতভাৱে যেনেকৈ আমাৰ কাৰোবাৰ ঘৰ জ্বলি গ'লে যিটো আপোনাৰ ৰিলিফ এটা দিয়া হয় ৰেভিনিউ ডিপাৰ্টমেণ্টৰ বা ডাইৰেক্টৰ বা তেনেকৈ তেওঁলোকৰ সেইখিনি ক্ষতিপূৰণ দিয়াৰ নিশ্চিতভাৱে আমাৰ সৰ্বশক্তিমান পাৱাৰফুল মুখ্যমন্ত্ৰীয়ে সেই কামখিনি সংঘাত নলগোৱাকৈ কৰিব পাৰিলে হয়। কিন্তু কিবা কাৰণত মুখ্যমন্ত্ৰীয়ে সংঘাতৰ দিশত লৈ যাব বিচাৰিলে। এই ঘটনা তাৰ অন্যতম এটা কাৰক বুলি মই ক'ব বিচাৰিছোঁ আৰু মই লজ্জিত। এনেকুৱা ধৰণৰ আজিও ছ'চিয়েল মিডিয়াত চাইছোঁ বিভিন্নজনে এই কথাবিলাক লৈ আলোচনা বিলোচনা কৰি আছে, মুখ্যমন্ত্ৰী মহোদয়ক দোষাৰোপ কৰি আছে। মই এনেকৈ ময়ো তেখেতক সমালোচনা তেখেতৰ কামৰ ভুলৰ বাবে নিশ্চিতভাৱে কৰিব লাগিব, কিন্তু এনেকুৱা ক্ষেত্ৰত তেখেতে নিশ্চিতভাৱে উপযুক্ত এটা মধ্যম পন্থা উলিয়াব পাৰিলে হয়, যিটো ইচ্ছাকৃতভাৱে তেখেতে নকৰিলে, সংঘাতৰ দিশত লৈ গ'ল। তাৰ বাবে আজি এই অৱস্থা হৈছে, সাংবাদিক আক্ৰমণ কৰিছে। মই অতি দুখিত।